আজিৰ ভিডিঅ'টোত পাকস্থলীত কেঞ্চাৰ কিয় হয়, কি হয়, কেনেকুৱা ধৰণৰ হয়, লক্ষণসমূহ কি কি আৰু তাৰ ট্ৰিটমেণ্ট কি তাৰে বিষয়ে কথা পাতিম। পাকস্থলীত কেঞ্চাৰ হোৱাৰ মেইন কাৰণবোৰ হৈছে খাদ্য, আপোনাৰ কি কি খাদ্য খাই আছে। যদি ডায়েটত আপুনি স্ম'কড ফুডছ বেছি খাই আছে, পোৰা চব্জি, পোৰা মাংস বেছি খায়, তেতিয়াহ'লে পাকস্থলীত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে। বা নিমখীয়া মাছ মাংস বেছি খালেও, চল্টেড ফিছ মিট এইবোৰ খালেও আপোনাৰ পাকস্থলীত কেঞ্চাৰ বেছি হয়। লগতে কিছুমান আচাৰজাতীয় বস্তু, আপোনাৰ প্ৰিজাৰ্ভেটিভ থকা বস্তু বেছি খালেও পাকস্থলীত কেঞ্চাৰ বেছি হয়। আৰু ফ্ৰেছ ফ্ৰুটছ ভেজিটেবলছ নোখোৱাৰ কাৰণেও পাকস্থলী কেঞ্চাৰ বেছি হ'ব পাৰে। ফ্ৰেছ ফ্ৰুটছ, একেবাৰে তাজা তাজা ফল মূল চব্জি সেইবোৰ খাব লাগিব, তেতিয়া পাকস্থলী কেঞ্চাৰটো কম হ'ব। এতিয়া লক্ষণসমূহ কি কি? লক্ষণসমূহ আপোনাৰ যিখিনি আৰ্লি ষ্টেজত যিখিনি লক্ষণসমূহ আছে সেইখিনি বহুত মানে নন স্পেচিফিক হয়, যিটো কাৰণত পাকস্থলী কেঞ্চাৰটো আৰ্লি ষ্টেজত ধৰা নপৰে। এতিয়া পিছৰ সময়ত কি কি আপোনাৰ হ'ব পাৰে, লক্ষণসমূহ হ'ব পাৰে। বহুত বেছি গেছ হ'ব পাৰে, গেছৰ লগে লগে অলপ খালেই পেটটো ফুলি যোৱা, বমি হ'ব পাৰে, বমিৰ ভাৱ হ'ব পাৰে, লগতে পায়খানাটো ক'লা ৰঙৰ হ'ব পাৰে, পায়খানাত তেজ যাব পাৰে। পায়খানা ক'লা ৰং হোৱা মানে পায়খানাত তেজ গৈ আছে। বমিতো ব্লাড যাব পাৰে। লগতে আপোনাৰ ভোক নলগা সেইবোৰ লক্ষণ হ'ব পাৰে, ভোক নলগা লক্ষণ। তাৰপিছত ওজন কমি যোৱা, এই লক্ষণসমূহ দেখা দিব পাৰে। এতিয়া পাকস্থলী কেঞ্চাৰ কি হয় আচলতে? পাকস্থলীৰ যিটো লাইনিং আছে, সেই লাইনিংটোৰ আপোনাৰ কিছুমান গ্লেণ্ডছ আছে, সেই গ্লেণ্ডছ মানে এডিনোকাৰ্চিনোমা বুলি কয়। সেই গ্লেণ্ডছবোৰ মানে আপোনাৰ বেছি বেছি প্ৰডাকশ্যন হয়, মানে চেলছবোৰ আনকণ্ট্ৰলভাৱে বেছি চেলছবোৰ প্ৰডাকশ্যন হয়, যাৰ কাৰণে আপোনাৰ পাকস্থলী কেঞ্চাৰটো হ'ব পাৰে। আৰু অত্যাধিক পৰিমাণে গেছ হৈ থাকিলেও পাকস্থলী কেঞ্চাৰটো বেছি হয়। এতিয়া পাকস্থলী কেঞ্চাৰৰ ট্ৰিটমেণ্ট কি কি হ'ব পাৰে আপোনাৰ? প্ৰথমতে যদি আৰ্লি ষ্টেজত ধৰা পৰে, তেতিয়াহ'লে আপোনাৰ পাকস্থলীটো কাটি দিব পাৰে, চাৰ্জাৰী কৰি দিব পাৰে। এতিয়া গোটেইখিনিও কাটিব পাৰে, পাৰ্চিয়েল গেষ্ট্ৰেক্টমি কৰিব পাৰে, টোটেল গেষ্ট্ৰেক্টমি কৰিব পাৰে। পাৰ্চিয়েল মানে অলপ সংখ্যক পাকস্থলীটো কাটি পেলাই দিব পাৰে যিখিনি জেগাত কেঞ্চাৰ হৈছে, নহ'লে বা গোটেইখিনিও পেলাই দিব লগা হ'ব পাৰে কাটি। আৰু কেম'থেৰাপিও দিব পাৰে। যদি আপোনাৰ ষ্টেজটো বেছি বাঢ়ি যায়, মানে আপোনাৰ লেট ষ্টেজত ধৰা পৰে, তেতিয়াহ'লে আপোনাৰ কেম'থেৰাপি দিয়ে। কেম'থেৰাপি আৰু ছাপৰ্টিভ ট্ৰিটমেণ্ট দিয়ে, মেডিচিন দি কিনে আপোনাৰ তেতিয়া অপাৰেশ্যন কৰিও লাভ নহয়। আৰ্লি ষ্টেজত অপাৰেশ্যন কৰে, কিন্তু লেট ষ্টেজত অপাৰেশ্যনটো নকৰে। কেম'থেৰাপি দিয়ে, ৰেডিয়েশ্যন থেৰাপি দিয়ে, সেইবোৰ দি কিনে ভাল কৰে। চ' আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে। যদি হেল্পফুল হৈছে, মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কমেণ্টত জনাব আগলৈকে মই কিহৰ ওপৰত ভিডিঅ' বনাম, সেইটো জনাব। ধন্যবাদ।